নমস্কাৰ স্বাগতম ইতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে বিজেপিৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী কনাত পুৰকায়স্থ সোমবাৰে কনাত পুৰকায়স্থই দাখিল কৰিব মনোনয়ন সোমবাৰে মনোনয়ন দাখিলৰ অন্তিমটো দিন 19 জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন এখন আসন অগপক এৰি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে এখন আসনৰ বাবে 13 গৰাকী প্ৰাৰ্থী কৰিছিল আবেদন কনাত পুৰকায়স্থ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ অসমত বিজেপিৰ প্ৰতিষ্ঠাপক নেতা কবীন্দ্ৰ পুৰকায়স্থ আৰু বাৰে বাৰে টিকট বিচাৰি বিমুখ হ'বলগীয়া হৈছিল কনাত পুৰকায়স্থ লোকসভা আৰু বিধানসভাত টিকট বিচাৰিছিল কনাত পুৰকায়স্থই কিন্তু এতিয়া সেই হাঁহি মাৰিবলৈ সক্ষম হৈছে কাৰণ তেওঁ লাভ কৰিছে ৰাজ্যসভাৰ টিকট আনফালে ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ জনালে কনাত পুৰকায়স্থই এয়া দলৰ প্ৰতি কৰি অহা সেৱাৰ মৰ্যাদা নহয় উৎসৰ্গিত মনোভাৱে নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ পুৰস্কাৰ ছ'চিয়েল মিডিয়া যোগে দলীয় নেতৃত্বক ধন্যবাদ জনালে তেওঁ আন এটা খবৰ আমি আপোনালোকক জনাইছো ৱাজাহাটক বিচাৰি যাওঁতে স্থানীয় লোকৰ আক্ৰমণৰ চেষ্টা কামাখ্যা মন্দিৰক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৱাজাহাটে সেই খবৰটো আমি জনাই থাকিম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ জনাইছো আপোনালোকক ৰাজ্যসভা নিৰ্বাচনক লৈ যেটো খবৰ কনাত পুৰকায়স্থ আৰু তেখেতে ইতিমধ্যে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ জ্ঞাপন কৰিছে কনাত পুৰকায়স্থই এয়া দলৰ প্ৰতি কৰি অহা সেৱাৰ মৰ্যাদাই নহয় উৎসৰ্গিত মনোভাৱে নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ পুৰস্কাৰ বুলি উল্লেখ কৰিছে ছ'চিয়েল মিডিয়া যোগে দলীয় নেতৃত্বক ধন্যবাদ জনালে কনাত পুৰকায়স্থই দলীয় মতাদৰ্শৰে ৰাজ্য আৰু দেশৰ বাবে কাম কৰি যাম বুলি কনাত পুৰকায়স্থই উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে সকলো দলীয় কাৰ্যকৰ্তাকে ধন্যবাদ জনাইছে ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কনাত পুৰকায়স্থ বিমানযোগে উপস্থিত হৈ গুৱাহাটীত ৰাজ্যসভাৰ খালী হোৱা দুখন আসনৰ এখনত বিজেপিৰ কনাত পুৰকায়স্থ আৰু আনখন আসনৰ প্ৰাৰ্থী এই পৰ্যন্ত অসম গণ পৰিষদে ঘোষণা কৰা নাই দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত সংবাদ মাধ্যম যোগে বৰঝাৰ বিমানবন্দৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কনাত পুৰকায়স্থই গুৱাহাটীলৈ অহাৰ সময়ত কনাত পুৰকায়স্থক সংগ দিয়ে কমলাক্ষদেৱ পুৰকায়স্থ আৰু মন্ত্ৰী কৌশিক ৰায় মোৰ এটাই মানে উদ্দেশ্য থাকিব যে 1988 পৰা মই পাৰ্টি কৰি আছোঁ পাৰ্টিত ফাৰ্ষ্ট আমাৰ আমি মেম্বাৰশ্বিপ লৈছিলোঁ 1988 ইমান দিন মানে 35 বছৰ মই পাৰ্টিৰ লগত আছোঁ পাৰ্টি বিভিন্ন সময় পাৰ্টি মোক যি দায়িত্ব দিছে মই দায়িত্ব আমি পালন কৰিছোঁ আৰু এই পাৰ্টিৰ আগতে মানে পাৰ্টি কেনেকুৱা আৰু আগবাঢ়ে আৰু আমি যি ফালৰ পৰা আহিছোঁ বৰাকভেলীৰ পৰা বৰাকভেলী এতিয়া এই গভৰ্ণমেণ্ট অহাৰ পিছত বৰাকভেলীতে আমাৰ বহুত ডেভেলপমেণ্ট ষ্টাৰ্ট হৈছে কিছু ডেভেলপমেণ্ট আৰু কৰিব লগা আছে সেইবোৰ আমি চেষ্টা চলাম বৰাকভেলীৰ লগতে গোটেই অসমত বিভিন্ন সমস্যা যি সমস্যা আছে সেইটো লৈ দিল্লীত কথা আৰু তাৰপিছত সেই সমস্যাবিলাক কেনেকুৱা সমাধান কৰিব লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত চেষ্টা কৰি আছে অসমক একটা মানে ভাল এটা ৰাজ্য হিচাপে আগবঢ়াই আনিবলৈ তো তেওঁৰ যিটো প্ৰচেষ্টা যিটো আছে সেই প্ৰচেষ্টাত আমি সহযোগী হ'ম সেই ভাল লৈ মানে মই মোৰ কামটো চলাই যাম পশ্চিমবংগত অসম আৰক্ষীৰ দলক আক্ৰমণৰ চেষ্টা ৱাজাহাট খান আৰু ৱাজাহাট খানক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল তিনিজনীয়া আৰক্ষীৰ দল অভিযুক্তজনক বিচাৰি যাওঁতেই স্থানীয় লোকৰ আক্ৰমণৰ চেষ্টা কামাখ্যা মন্দিৰক লৈ ৱাজাহাট খানে কৰিছিল অশালীন মন্তব্য ক্ৰাইম ব্ৰাঞ্চত ৱাজাহাট খানৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ পশ্চিমবংগত অসম আৰক্ষীৰ এটা দল গৈ উপস্থিত হৈছে কাৰণ ৱাজাহাট খান নামৰ সেই যুৱকজনে মঠ মন্দিৰ বা অসমৰ কামাখ্যাক লৈ অতি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল হিন্দু ধৰ্ম হিন্দু সভ্যতা লগতে সংস্কৃতি এইবোৰক লৈ বাৰে বাৰে ৱাজাহাট খানে বিতৰ্কিত মন্তব্য কৰি আছে দেশৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈ আছে কিন্তু এতিয়ালৈকে কোনো আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই আৰু অসমৰ কামাখ্যাক লৈ যেতিয়া বিতৰ্কিত মন্তব্য কৰিলে তাৰ পাছতে কেইবাটাও গোচৰ ৰুজু হ'ল অসমত আৰু সেই অনুসৰি অসম আৰক্ষীৰ এটা দল গৈছে ৱাজাহাট খানক কৰায়ত্ব কৰিবলৈ কিন্তু অসম আৰক্ষীৰ দলটোক পশ্চিমবংগত
আক্ৰমণৰ চেষ্টা চলোৱা হ'ল ৱাজাহাত খানক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা তিনিজনীয়া আৰক্ষীৰ দলক আক্ৰমণৰ চেষ্টা কৰিলে পশ্চিমবংগৰ একাংশ লোকে অভিযুক্তজনক বিচাৰি যাওঁতেই ৱাজাহাত খানৰ বাসগৃহৰ সমীপত থকা লোকসকলে আক্ৰমণৰ চেষ্টা কৰে কামাখ্যা মন্দিৰক লৈ এইগৰাকী ৱাজাহাত খানে অশালীন মন্তব্য কৰিছিল যাৰ বাবে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু হৈছিল বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত বলিউড অভিনেতা অক্ষয় কুমাৰৰ অক্ষয় ৰথ ব্ৰহ্মপুত্ৰ নদীত চোৰাং চিকাৰী প্ৰতিৰোধী কৰ্তব্য পালনত বিশেষ ভূমিকা পালন কৰি আহিছে অক্ষয় ৰথে উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বলিউড অভিনেতা অক্ষয় কুমাৰে আগবঢ়োৱা 1 কোটি টকাৰ ভিতৰত 2,75,000 টকা ব্যয়েৰে 2022 চনত নিৰ্মাণ কৰা হয় যন্ত্ৰচালিত এখন নাও উপঙা শিবিৰ হিচাপে নিৰ্মাণ কৰা নাওখনৰ নাম ৰখা হয় অক্ষয় ৰথ 4জন বনকৰ্মীয়ে দিনে নিশাই কৰ্তব্য পালন কৰিব পৰাকৈ সকলো সুবিধা উপলব্ধ অক্ষয় ৰথখনেৰে ধনশ্ৰী নদীকে ধৰি ব্ৰহ্মপুত্ৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিব পাৰে বনকৰ্মীয়ে আনহাতে বানৰ সময়ত ব্ৰহ্মপুত্ৰৰ চাপৰিত আবদ্ধ হৈ পৰা লোকক উদ্ধাৰ কাৰ্যও চলাই আহিছে এই অক্ষয় ৰথে হয় আমাৰ অক্ষয় কুমাৰৰ ফাণ্ডৰ পৰা আমি এটা অক্ষয় ৰথ বুলি এটা নাও বনাইছিলোঁ এইটো ফ্লোটিং কেম্প হয় আমি প্ৰতি বছৰ এইটো মেইনটেনেন্স কৰোঁ এই বছৰো ডাঙৰ মেইনটেনেন্স হৈছে এইটো এতিয়া কাৰেণ্টলি ডিপ্লয় হৈছে আমাৰ আগৰতলি এৰিয়া ধনশ্ৰী মুখৰ পৰা গোটেই দেৱেশ্বৰীলৈকে এইটো কণ্টিনিউৱাছলি মুভমেণ্টত আছে তাত আমাৰ ষ্টাফ থাকে তাৰ পৰা মেক্সিমাম সেইটো এৰিয়া হয় যেতিয়া বানপানী হয় এইটো কাজিৰঙাৰ প্ৰথম হিট হয় ডাইৰেক্ট ৱাটাৰ ফ্ল' হয় তাত মানে ব্ৰহ্মপুত্ৰৰ পৰা ডাইৰেক্টলি তো সেইটো সময়ত এইটো যিমান ষ্টাফ আছে সকলোৰ কাৰণে এইটো ভাল সুবিধা দিয়ে যেনেকৈ ষ্টাফৰ মুভমেণ্টৰ কাৰণে আৰু প্ৰটেকশ্যন মেচিনৰ কাৰণে সেইটো কাৰেণ্টলি আমি এনেকৈ ধনশ্ৰীত থৈছোঁ তাত ইভেন পাব্লিকৰ কাৰণে যেনেকৈ আমাৰ চিভিল এৰিয়াত যিমান মানুহ আছে তেওঁলোকো চাপৰি এৰিয়াত কোনোবা যদি ইমিডিয়েট এভাকুৱেশ্যন কৰিবলৈ দৰকাৰ পৰে সেইটো ইউজ কৰিবলৈ আমি অলৰেডি জনোৱা হৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তেনেকৈ বিভিন্ন ক্ষেত্ৰত এইটো আমাক হেল্প কৰি আছে অক্ষয় কুমাৰৰ এইটো অক্ষয় ৰথ ক্ৰমে স্বাভাৱিক হ'বলৈ ধৰিছে কাজিৰঙাৰ বান পৰিস্থিতি পানী শুকোৱা দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বছৰৰ প্ৰথমটো বানত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত 45টা বন শিবিৰ প্লাবিত হৈছিল যদিও বৰ্তমান 9টা বন শিবিৰৰ বাদে আন বন শিবিৰসমূহ বানমুক্ত বুলি জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ অৰুণ ভিগনেছে বন বিষয়াগৰাকীয়ে লগতে জনোৱা মতে বানৰ সময়ছোৱাত 5টা ছাগলী পহু পানীত ডুবি মৃত্যুমুখত পৰাৰ বিপৰীতে উদ্ধাৰ কৰা হয় 30টা ছাগলী পহু আনহাতে বিপদৰ উমান পাই কাৰ্বি আংলং পাহাৰলৈ যোৱা এটা হাতীৰ জাক পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি অহাৰ লগতে উভতি আহিবলৈ আৰম্ভ কৰিছে কাৰ্বি পাহাৰলৈ যোৱা হৰিণা অৱশ্যে বান কমিলেও পুনৰ বান অহাৰ সম্ভাৱনীয়তা নিৰ্ভৰ কৰিব বৰষুণৰ ওপৰত গতিকে কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথত সষ্টম হৈ আছে বন বিভাগ যিহেতু দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় পথটোৰে বন্যজন্তুৰ সঘন আহ-যাহ থাকিব গতিকে প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত বাহন নচলাবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অন্যথা সেন্সৰ কেমেৰাত বন্দী হোৱা দ্ৰুতবেগী বাহনে ভৰিব লাগিব জৰিমনা তদুপৰি দ্ৰুতবেগী বাহনৰ খুন্দাত বন্যপ্ৰাণী আহত বা নিহত হ'লে বন্যপ্ৰাণী সুৰক্ষা আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বানে যেহেতু ৰাষ্ট্ৰীয় উদ্যানখনৰ অপ্ৰয়োজনীয় মেটেকা আঁতৰাই নিয়াত সহায় কৰে শেহতীয়া বানে কিমান মেটেকা নিষ্কাশন কৰিব পাৰিলে সেয়া বান সম্পূৰ্ণ আঁতৰি যোৱাৰ পাছতহে নিশ্চিত হ'ব এতিয়া কাজিৰঙাৰ বানপানী এইটো কমি গৈছে মোষ্টলি আমাৰ যিমান নদী আছে এইটো ফ্ল' কমিছে আৰু কাৰেণ্টলি আমাৰ 9টামান কেম্প ইনণ্ডেটেড কণ্ডিশ্যনত আছে কেম্পৰ তলত পানী আছে তো এইকেইটা ল' লেয়িং কেম্প হয় তেনেকুৱা মেক্সিমাম এৰিয়া এবাউট 90% এৰিয়া এতিয়া পানী নাই বুলি ক'ব পাৰিম তেনেকুৱা আমাৰ এবাউট 30টা বন্যপ্ৰাণী ৰেস্কিউ হৈছে মেক্সিমাম আমাৰ বিশ্বনাথ ফালে নদী ফালে ৰেস্কিউ হৈছে আৰু 5টা হক ডিয়াৰৰ ডেথ হৈছে এতিয়া ড্ৰাউনিঙৰ কাৰণে ডেথ হৈছে এতিয়া কাৰেণ্টলি এতিয়া চিটুৱেশ্যনত আমি দেখিছোঁ এনেকৈ ডিব্ৰুগড়ৰ ৱাটাৰ লেভেল আমি মেচ কৰি চাইছোঁ এতিয়া অহা 2-3 দিনত আমাৰ তেনেকুৱা পানী বঢ়াৰ চান্স নাই বুলি ক'ব পাৰিম কিন্তু তাৰপিছত কেনেকুৱা ৰেইনফল হয় এইটো প্ৰেডিকশ্যন এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ
গুৱাহাটীৰ ৰূপনগৰত এক্সকেভেটৰৰ সহায়তো চলিছে উদ্ধাৰ অভিযান এক্সকেভেটৰৰ সহায়ত ঘৰ ভাঙি বাট মুকলি কৰা হৈছে কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই মনেশ্বৰ ৰাজবংশী উদ্ধাৰ কৰা হৈছে মনেশ্বৰ ৰাজবংশীৰ মোবাইল ফোন স্নিফাৰ ডগৰ সহায়ত চলিছে উদ্ধাৰ অভিযান গুৱাহাটীৰ ৰূপনগৰত যি ভূমিস্খলন হ'ল সেই ভূমিস্খলনত এজন লোক আবদ্ধ হৈ আছে কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই ইয়া এক্সকেভেটৰ লৈ যোৱা হৈছে এক্সকেভেটৰৰ সহায়ত বাট মুকলোৱা হৈছে আৰু তাৰ পাছত পাহাৰৰ মাটি খনন কৰা হৈছে ৰূপনগৰত এক্সকেভেটৰৰ সহায়ত উদ্ধাৰ অভিযান চলিছে কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই মনেশ্বৰ ৰাজবংশী নামৰ সেই ব্যক্তিগৰাকী মনেশ্বৰ ৰাজবংশীৰ মোবাইল ফোন অৱশ্যে উদ্ধাৰ কৰা হৈছে স্নিফাৰ ডগৰ সহায়তো চলিছে উদ্ধাৰ অভিযান দৃশ্য দেখুৱাই আছোঁ আমি আপোনালোকক ইয়া উদ্ধাৰ অভিযানৰ দৃশ্য কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ৰূপনগৰত ভূমিস্খলনত পুত যোৱা লোকজন দুটা স্নিফাৰ ডগৰ সহায়ত উদ্ধাৰ অভিযান চলিছে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে যদিও মনেশ্বৰ ৰাজবংশীক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে ড্ৰিলিং মেচিনৰ সহায়ত শিল ভাঙি লোকজনক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে মনেশ্বৰ ৰাজবংশীৰ মোবাইল ফোন উদ্ধাৰ কৰা হৈছে এক্সকেভেটৰৰ সহায়ত এনেধৰণে অভিযান চলাবলৈ আগবঢ়োৱা হৈছে কিন্তু বহুখিনি প্ৰতিকূলতা আছে সেই প্ৰতিকূলতাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে অৱশ্যে স্থানীয় লোকসকলক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে সেই অনুসৰি বহু লোক তাৰ পৰা আঁতৰিও গৈছে আৰু তাৰ পাছতেই এক্সকেভেটৰৰ প্ৰৱেশ ঘটিছে আৰু এইখন এক্সকেভেটৰৰ সহায়তেই উদ্ধাৰ অভিযান বৰ্তমান চলি আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ লাইভত আছে হীৰক এই মুহূৰ্তৰ খবৰ জানিব বিচাৰিছোঁ চক প্ৰাঞ্জল এই মুহূৰ্তলৈকে চাব যায় প্ৰায় 18 পৰা 19টা ঘণ্টা উকলি গ'ল কিন্তু 18 পৰা 19টা ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু এই মুহূৰ্তলৈকে মনেশ্বৰ ৰাজবংশীৰ উদ্ধাৰ উলিয়াবলৈ সক্ষম হোৱা নাই যিহেতু তেওঁলোকে প্ৰাথমিক অৱস্থাত NDRF আৰু SDRF বাহিনীয়ে তেওঁলোকে মাটি খনন মাটি খনন কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু মাটি খনন সময়ছোৱাত যিহেতু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁলোকে এক্সকেভেটৰৰ সহায় ল'বলগীয়া হৈছে আৰু যিহেতু ইয়াত এখন বাহনৰ বাহিৰে এখন দুচকীয়া বাহনৰ বাহিৰে যোৱাৰ কোনো ধৰণৰ ৰাস্তা নাছিল তাৰ বাবে তেওঁলোকৰ মনেশ্বৰ ৰাজবংশীৰ যি ফ্ৰণ্টৰ ভাগ আছিলে অৰ্থাৎ সন্মুখৰ ভাগৰ যিখন ৱাল আছিলে সেই ৱালখন ভাঙি দিবলগীয়া হয় আৰু ভাঙি দিয়াৰ পিছতে ইতিমধ্যে JCB ভৰোৱা হৈছে আৰু JCB ভৰাই উদ্ধাৰ কাৰ্য অতি খৰতকীয়া কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু মই দেখাইছোঁ যে যিটো আচলতে গডৰেজ পোত খাই গৈছিলে সেই গডৰেজটো এই মুহূৰ্তত JCB লগোৱাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাতে যিসমূহ আচলতে সামগ্ৰী সংখ্যক সামগ্ৰী উদ্ধাৰ হৈছে আৰু যিহেতু মনেশ্বৰক যাতে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে যিহেতু আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীৰ লোকে আৰু বিশেষকৈ ক'ব বিচাৰিম যে এই পূৰ্বে যিসমূহ খনন কৰা হৈছিলে বা যিসমূহ তেওঁলোকক বা মাটিয়ে যিসমূহ পোত খাই আছিলে সেই পোতখানি উলিওৱাৰ চেষ্টা কৰিছিল সেই সময়ত কিন্তু মনেশ্বৰ ৰাজবংশীৰ যিটো মোবাইল আছিলে সেই মোবাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে তেখেতৰ চেণ্ডেলযোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত দেখিছে যি হিচাপে JCB লগোৱা হৈছে তাৰ পৰা এটা কথা অনুমান বা স্পষ্টকৈ ক'ব পাৰি যে হয়তো মনেশ্বৰ ৰাজবংশীক উদ্ধাৰ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন নহ'ব লোকজনক উদ্ধাৰ কৰিবৰ বাবে অতি সোনকালে উদ্ধাৰ কৰিব পাৰিব কাৰণ JCB যিভাগে লগোৱা হৈছে ইয়াত ৰাস্তা পথ বনোৱা হৈছে পথ বনাই JCB লগাই উদ্ধাৰ কাৰ্যকৰী অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে হয়তো কিছু সময় পিছতে সেই মনেশ্বৰ ৰাজবংশীক যিহেতু উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু সকলোৱে এটা সন্দেহ প্ৰকাশ কৰিছে যে হয়তো যিহেতু 18 ঘণ্টা বা 19 ঘণ্টা উকলি গ'ল সেইবাবে হয়তো তেওঁ মৃত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি এক প্ৰকাৰ অনুমান কৰিছে আৰু কিন্তু সকলোবোৰ স্পষ্ট হৈ পৰিব যেতিয়া আচলতে উদ্ধাৰ কাৰ্যৰ দলে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু এই মুহূৰ্তত দেখিছে যিটো বাথৰুম পিছফালে আছিলে সেই বাথৰুমৰ যিখন দেৱাল আছিলে সেই দেৱালখন যিহেতু প্ৰথম অৱস্থাত NDRF SDRF বাহিনীয়ে তৎপৰ চলাইছিল যদিও সৰু সৰু মেচিন লগোৱা হৈছিলে কিন্তু তাৰ ফলত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বা উলিয়াবলৈ সক্ষম হোৱা নাছিল কিন্তু এই মুহূৰ্তত যিখন মূল দেৱাল আচলতে বাথৰুমৰ যিখন মূল দেৱাল সেই মূল দেৱালখন JCB লগোৱাৰ পিছত উদ্ধাৰ তেওঁলোকে মাটি তলৰ পৰা উলিয়াবলৈ সক্ষম হৈছে আৰু তেওঁলোকে অনুমান কৰিছে যে হয়তো কিছু সময় প্ৰয়োজন হ'ব কিছু সময় পিছতে এই যি 18 ঘণ্টা ধৰি যি শ্বাসৰুদ্ধকৰ এক পৰিৱেশ বা যি তেওঁলোকৰ উদ্ধাৰ কাৰ্য কৰা হৈছে সেই উদ্ধাৰ কাৰ্যৰ এক সফল সমাপ্তি হ'ব বুলি সকলোৱে স্পষ্টকৈ বা NDRF বাহিনীৰ লোকসকলেও প্ৰকাশ কৰিছে এই মুহূৰ্তত মই ক'ব বিচাৰিম যে স্থানীয় লোকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিশেষকৈ পাহাৰৰ যিটো অঞ্চল পাহাৰীয়া অঞ্চল ৰূপনগৰৰ এই পাহাৰীয়া অঞ্চলটো কিন্তু অতি বিপদসংকুল অৱস্থাত আছে আপুনি চাব যায় কালি নিশা যিটো শিল বাগৰি
আহিছিলে কিন্তু তাৰ পিছতো কিন্তু কেইবাটাও শিল এই মুহূৰ্তলৈকে বিপদ অৱস্থাত আছে সেইবাবে যিহেতু যিসকল প্ৰশাসনৰ লোকসকল আছে প্ৰশাসনৰ লোকসকলে যি ওচৰৰ বাসিন্দাসকল আছে পাহাৰৰ যিসকল বাসিন্দা আছে 12টা পৰা 13টা ফেমিলি আছিলে সেই 12 পৰা 13টা ফেমিলিক তেওঁলোকে নিৰাপদ স্থানত যোৱাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে বা নিৰ্দেশ জাৰি কৰিছে আৰু কোৱা হৈছে যে যেতিয়ালৈকে আচলতে বাৰিষা সময়ছোৱাত তেওঁলোকে সুৰক্ষিত স্থানত ৰাখে তাৰ বাবে কমিউনিটি হল কৰা হৈছে আৰু ইয়াৰ পূৰ্বে মাইকৰ জৰিয়তে যি গাঁও প্ৰধান আছিলে গাঁও প্ৰধানে আহ্বান জনাইছিল কিন্তু কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিলে সহায় নজনোৱাৰ বাবে তেওঁলোকৰ এনেধৰণৰ ঘটনা পুনৰাবৃত্তি বা এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু এই মুহূৰ্তত দেখিছে আমি এই দৃশ্য দেখাই আছো যিহেতু মূল যিখন দেৱাল সেই দেৱালখন ইতিমধ্যে মাটি তলৰ পৰা অনা হৈছে প্ৰথমে যিহেতু যিবোৰ পকা আছিলে বা যিবোৰ ৱাল আছিলে সেই ৱালবোৰ সৰু সৰু মেচিন দি ভঙা হৈছিলে NDIF ভাঙিছিলে কিন্তু তাৰপিছত যিহেতু JCB লগোৱাৰ ফলত অতি সহজতে উঠি অহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু বৰ বিশেষকৈ পূৰ্বে উল্লেখ কৰা নহয় এতিয়া উল্লেখ কৰিম যে যিসকল আচলতে পাহাৰীয়া লোকসকল বা পাহাৰত যিসকল লোকে বাস কৰি আছে এতিয়াও নিৰাপদ স্থানলৈ যোৱা নাই তেওঁলোকে নিৰাপদ স্থানত যোৱাৰ প্ৰয়োজন হৈছে কাৰণ বাৰিষা সমাগত বা বাৰিষা চলি আছে যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে স্পষ্টকে উল্লেখ কৰিছে দেখিছে আপুনি আমি সেয়া দৃশ্য দেখাই আছো JCB লগাই তেওঁলোকে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যিখন মূল দেৱাল সেই দেৱালখন ইতিমধ্যে তুলি অনা হৈছে হয়তো তেওঁলোকে আশংকা কৰিছে যে এই দেৱালখনৰ তলতে হয়তো মনেশ্বৰ ৰাজবংশী উদ্ধাৰ কৰিব পাৰে কাৰণ যদি চাই 10 পৰা 12 ফুট তললৈকে গৈছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল আৰু 10 পৰা 12 ফুট তলত আছে বুলি তেওঁলোকে কৈছিলে কিন্তু এই মুহূৰ্তত যিহেতু তেওঁলোকে চাইছে যে আচলতে আছে নে নাই সকলো চাইছে আৰু NDIF বা SDF বাহিনীয়ে কোনো লোককে আহিবলৈ দিয়া হোৱা নাই আৰু যি সময়ত আচলতে এই যিটো গডৰেজ আছিলে গডৰেজটো মাটি তলত পোত খাই আছিলে গডৰেজটো যিবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেই সময়তে কানি কাপোৰ বা যিবোৰ বয় বস্তু আছিলে সেই বয় বস্তুসমূহ উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই হয় 5 ফুট যিহেতু তেওঁলোকে খান্দিছে কিন্তু এতিয়াও কিছু খান্দিবলৈ বাকী আছে কাৰণ 8-10 ফুট তলত হিৰক ইতিমধ্যে আপুনি কৈছে অঞ্চলটোৰ অৱস্থা আমি দেখিছোঁ কিমান বিপদসংকুল অৱস্থাত এই লোকসকল আছে আমাৰ ফটো সাংবাদিকে গোটেই ওপৰৰ দৃশ্যবোৰো দেখুৱাইছে য'ত পাহাৰত অতি দুৰ্গমভাৱে বা অতি ভয়ংকৰভাৱে মানুহবোৰে বসতি স্থাপন এতিয়াও কৰি আছে প্ৰশাসনে কঠোৰ নিৰ্দেশনা দি দিছে তাৰ পাছতো মানুহ আঁতৰি যোৱা নাই হিৰক নিশ্চয়কৈ প্ৰশাসনে মই কৈছো যে ইয়াৰ ঘটনাটো যি সময়ত হৈছিলে আচলতে গুৱাহাটী মহানগৰীত যোৱা সপ্তাহত 2 দিন ধৰি প্ৰবল বৃষ্টিপাত হৈছিলে বা প্ৰবল বৰষুণ হোৱাৰ ফলত এটা সৰু শিল খহি আহিছিলে আৰু সৰু শিল খহি অহাৰ পিছতে তেওঁলোকক কোৱা হৈছিলে তেওঁলোকে নিৰাপদ স্থানত যাওক মাইকযোগে যিটো গাঁও প্ৰধান যিজন আছিলে সেই যিজনে গাঁও প্ৰধানজনীয়ে কৈছিলে যে সুৰক্ষিত স্থানত যাওক কিন্তু তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ সুৰক্ষিত স্থানত যোৱা নাছিলে আৰু বিশেষকৈ ক'ব বিচাৰিম যে তেওঁলোকে প্ৰশাসনক এই বিষয়ে জনাইছিলে প্ৰশাসনেও বাৰে কৈছিল যে তেওঁলোকে সুৰক্ষিত স্থানত যাওক কিন্তু নোযোৱাৰ বাবেই আচলতে কালি এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হ'ব পাৰে যিটো আচলতে দুৰ্ভাগ্যজনক ঘটনা যিজন মনেশ্বৰ ৰাজবংশী তেওঁ আচলতে সৰু শব্দ এটা শুনোতে বাহিৰলৈ আহিছিল আৰু বাহিৰলৈ অহাৰ সময়তে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল আৰু মই কৈছোঁ যে যিসকল পাহাৰীয়া অঞ্চল বাস কৰি আছে বা পাহাৰৰ যিসকল এতিয়া দেখিছে আপুনি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙে দেখাইছে কেনেকৈ বিপদসংকুল অৱস্থাত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে তেওঁলোকে যদি চাব যায় পাহাৰৰ দাঁতিতে ঘৰ বনাইছে আৰু দাঁতিতে ঘৰ বনাই কিন্তু একদম নিৰাপদ স্থানত নাই একদম বিপদসংকুল অৱস্থাত আছে তেনে লোকসকলক তেওঁলোকে আহ্বান জনাইছে যাতে সুৰক্ষিত স্থানত যাওক আৰু সুৰক্ষিত স্থানত যে নিজৰ জীৱন ৰক্ষা কৰক কিন্তু একাংশ লোকে এইটো নিয়ম নামানে আৰু তাৰ ফলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত দেখিছে আমি মনেশ্বৰ বসুমতাৰী হয়তো মৃতদেহটো উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে আৰু আমি সেই দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিম NDIF SDF বাহিনীয়ে মোৰ সতীৰ্থ প্ৰভাত সিঙক আহিবলৈ অনুৰোধ জনাম যিহেতু মৃতদেহটো কিছু সম্ভেদ পোৱা গৈছে এই স্থানতে যিহেতু JCB লগোৱা হৈছিলে হয়তো মৃতদেহটো হয়তো মনেশ্বৰ বসুমতাৰী পোৱাৰ সম্ভাৱনা আছে কিন্তু যিহেতু JCB লগাই তেওঁলোকে উদ্ধাৰ কাৰ্য অব্যাহত ৰখা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব কিছু সময় অপেক্ষাৰ পিছতে আমি সঠিক খবৰটো জানিব পাৰিম কিন্তু JCB লগাই তেওঁলোকে উদ্ধাৰ কাৰ্যৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাঞ্জল নিশ্চয় অতি দুৰ্ভাগ্যজনক ঘটনা কালি নিশাৰে পৰা অভিযান চলি আছিল আৰু এতিয়া হয়তো কিছু সফলতা পাব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে হয়তো এই ব্যক্তিগৰাকী উদ্ধাৰ হ'ব পাৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে হয়তো জীৱিত অৱস্থাতে উদ্ধাৰ কৰিব পৰা নাযাব তেনেধৰণৰ এটা আশংকা প্ৰকাশ পাইছে দৃশ্য দেখুৱাইছোঁ আমি সম্পাদিত ৰূপত দেখুৱাবলৈ বাধ্য দৃশ্যবোৰ কিন্তু এয়া অতি দুৰ্ভাগ্যজনক দৃশ্য হিৰক শৰীৰৰ কিছু অংশ দেখা গৈছে অতি দুৰ্ভাগ্যজনক দৃশ্য হিৰক
অতি দুৰ্ভাগ্যজনক শৰীৰৰ কিছু অংশ দেখা গৈছে এই মুহূৰ্তত মনেশ্বৰ ৰাজবংশী শৰীৰৰ কিছু অংশ দেখা পোৱা গৈছে আমাৰ নিউজেটিন অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখিছে এয়া শৰীৰৰ কিছু অংশ দেখা পাইছে এয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এই মুহূৰ্তত জেচিবি লগোৱা আছিলে জেচিবি লগোৱাৰ পিছতেই তৎপৰতাৰে এই মুহূৰ্তত যিহেতু তেওঁক উদ্ধাৰ কিছু শৰীৰৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে কিন্তু যিহেতু তেওঁলোকে যি NDRF বাহিনীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিব তাৰপিছতে তেওঁক ওলোৱা হ'ব আৰু এই মুহূৰ্তত দেখাইছোঁ আমি সেই দৃশ্যসমূহ জেচিবি লগোৱাৰ প্লানি উদ্ধাৰ কৰা হৈছে তেওঁক আৰু এই মুহূৰ্তত দেখিছে শৰীৰৰ কিছু অংশ দেখিবলৈ মানে হিৰক কল্পনা কৰক কিমান ভয়ংকৰ হ'ব পাৰে কিমান তললৈকে সোমাই গৈছিল সেই ব্যক্তিগৰাকী পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল বাগৰি আহিছিল মাটি বাগৰি আহিছিল আৰু একেবাৰে হেঁচি ধৰিছিল সেই ব্যক্তিগৰাকীক হয় এটা সৰু শব্দ শুনিছিল আৰু শব্দ শুনাৰ পিছতে মনেশ্বৰ ৰাজবংশী বাহিৰলৈ আহিছিল আচলতে কি শব্দ হৈছিলে সেই চোৱাৰ বাবে বা দেখাৰ বাবে চেষ্টা কৰিছিল কিন্তু তাৰপিছত তেওঁলোকে তাৰপিছত তেওঁ সেই সময়তে সৰু শিলটো বাগৰি অহাৰ ফলতেই তেওঁ বাহিৰলৈ ওলোৱাৰ সময়তে সেই ডাঙৰ প্ৰকাণ্ড শিলটো বাগৰি আহে আৰু তাৰপিছতে এনেকুৱা ধৰণৰ কৰুণ ঘটনা সংঘটিত হ'ব পাৰে এই মুহূৰ্তত যিসকল NDRF আৰু SDF বাহিনীৰ লোকসকল আছে তেওঁলোকে ওচৰৰ বা যিসকল লোক আছে তেওঁলোকক যাবলৈ দিছে কাৰণ তেওঁলোকৰ যি খনন কাৰ্য বা উদ্ধাৰ কাৰ্য সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিছে আমি কিছুমান পিছতে মনেশ্বৰ ৰাজবংশী আমি সেই ৰাজবংশী আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি আচলতে শৰীৰৰ কিছু অংশ দেখাইছোঁ কিছুমান পিছতে আমি পূৰ্ণাংগ সেই যিটো আচলতে ইতিমধ্যে তেওঁ মৃত হৈছে সেইটো সঁচা কথা মৃত অৱস্থাত তেওঁক পোৱা গৈছে আমি কিছুমান পিছতে সেই দৃশ্য কেনেদৰে আচলতে তেওঁলোকে NDRF আৰু SDF বাহিনীয়ে কেনেদৰে উদ্ধাৰ কৰি তেওঁলোকে অনা হয় সেই দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম প্ৰাঞ্জল হিৰক কিমান বিপদসংকুল অৱস্থাত তাত তেওঁলোকে বাস কৰি আছে এই দৃশ্যবোৰ দেখাৰ পাছত আৰু বুজাবলৈ ভাষা নাই সকলো ৰাইজে বুজি পাইছে দৰ্শকসকলে বুজি পাইছে যে কেনে এক পৰিস্থিতি কেনে এক ভয়ংকৰ অৱস্থা সেই অঞ্চলবোৰত নিশ্চয়কৈ এক ভয়ংকৰ অৱস্থা বুলি ক'ব লাগিব আপুনি দেখিছে আপুনি এতিয়াও পাহাৰৰ কাষতে কেনেদৰে লোকসকল বাস কৰি আছে আৰু কেনেকৈ বিপদসংকুল অৱস্থাত তেওঁলোকে আছে আৰু এয়া দেখিছে আপুনি পাহাৰৰ মাটি যিহেতু ঘৰ বনোৱাৰ পিছত পাহাৰৰ ওপৰত ঘৰ বনোৱাৰ পিছত মাটিৰ যিটো বহন ক্ষমতা সেই বহন ক্ষমতাটো কমি গৈছে আৰু তাৰ ফলত যিহেতু এই ভূমিস্খলনৰ দৰে ঘটনা বাৰে বাৰে সংঘটিত হ'ব পাৰিছে আৰু দেখিছে পাহাৰৰ কিনাৰত কিদৰে লোকসকলে বাস কৰি আছে এতিয়াও সেইকাৰণে প্ৰশাসনে কৈছে যে সজাগ আৰু সচেতন হ'লেহে তেওঁলোকে আচলতে বা নিৰাপদ স্থানত গ'লেহে তেওঁলোকে বিপদমুক্ত হ'ব পাৰিব সেইবাবে তেওঁলোকক আজি 13টা পৰিয়ালক জাননী জাৰি কৰিছে তেওঁলোকক বিপদমুক্ত অঞ্চললৈ যাবলৈ দিয়া হৈছে আৰু ইতিমধ্যে কমিউনিটি হলেও তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা কৰি দিয়া হৈছে আৰু যদি সজাগ আৰু সচেতন হ'ব লাগিব নহ'লে কিন্তু এনেদৰে ঘটনা বাৰে বাৰে হ'ব কাৰণ গুৱাহাটী মহানগৰীত চাব যায় এইবাৰ বিগত সময়ত আজি 1.5 মাহৰ ভিতৰত 1.5 পৰা 2 মাহৰ ভিতৰত ভূমিস্খলনৰ ফলত এইটো হৈছে 6টো মৃত্যুৰ ঘটনা আৰু ইয়াৰ পূৰ্বে 5জনে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে চপাইডাঙত ঘটনা সংঘটিত হৈছে তাৰপিছত যদি চাব যায় মালিগাঁৱত হৈছে এনেকুৱা ধৰণৰ বাৰে বাৰে ঘটনা সংঘটিত হৈছিলে আৰু তাৰপিছত ইয়াত ঘটনা সংঘটিত হৈছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব প্ৰশাসনে আচলতে যদি জাননী জাৰি কৰে ভূমিস্খলন অঞ্চল বুলি সেই অঞ্চল চিহ্নিত কৰাৰ পিছত জাৰি কৰাৰ পিছতে কিন্তু তেওঁলোকে নিৰাপদ স্থানত যাব লাগিব তেতিয়াহে কিন্তু এনেদৰে ঘটনা পুনৰাবৃত্তি নহয় প্ৰাঞ্জল নিশ্চয় হিৰক লাইনত থাকক আৰু এই দৃশ্যবোৰ আমি দেখুৱাই আছোঁ ইতিমধ্যে ৰূপনগৰৰ ভূমিস্খলনৰ পিছতে কঠোৰ হৈ পৰিছে প্ৰশাসন ভূমিস্খলনৰ সমীপত থকা 12টা ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে 12টা পৰিয়ালক সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে জাননী জাৰি কৰি প্ৰশাসনৰ এই নিৰ্দেশনা আশ্ৰয়ৰ বাবে কমিউনিটি হলৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে পূৰ্বেও মাইকযোগে সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিছিল কিন্তু মানি লোৱা নাছিল আৰু মানি নোলোৱাৰ ফলত এজন লোকৰ মৃত্যু হৈ গ'ল আৰু এই মুহূৰ্তৰ খবৰ মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মাটিৰে পুত খাই থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এক্সকেভেটৰৰ সহায়তহে উদ্ধাৰ অভিযান চলাবলগীয়া হ'ল মাটি খান্দি মৃতদেহ উদ্ধাৰ কৰিবলগীয়া হৈছে বিপদসংকুল অৱস্থাৰ মাজত এই লোকসকলে দীৰ্ঘদিন ধৰি তাত বসবাস কৰি আহিছে যাৰ ফলতে এক কৰুণ ঘটনাৰ সাক্ষী হৈছে এতিয়া অঞ্চলবাসী হিৰক এক্সকেভেটৰ প্ৰৱেশৰ বাবেও বহুখিনি যুঁজবাগৰ কৰিবলগীয়া হৈছিল স্থানীয় লোকসকলে ঠাই এৰি দিয়া নাছিল এক্সকেভেটৰখন ভিতৰত সোমাব পৰা নাছিল প্ৰথম অৱস্থাত হয় জিএমত আচলতে জেচিবি আহিছিলে জেচিবি অহাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে কাৰণ চাওক আপুনি যি স্থানত ঘটনাটো সংঘটিত হৈছে সেই স্থান কিন্তু হৈছে কোনো ধৰণৰ পথ নাই তেওঁ সৰু এটা পথত অকল দুচকীয়া বাহনৰ বাহিৰে আন কোনো বাহন অহা যোৱা কৰিব পৰা নাছিলে আৰু সেইবাবেই যি ফ্ৰণ্টৰ সন্মুখৰ ভাগ আছিলে সেই সন্মুখৰ ভাগ ইতিমধ্যে ভঙা হৈছে আৰু তাৰ ফলত জেচিবিৰ জৰিয়তে তেওঁলোকে ওলোৱাৰ চেষ্টা কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে NDRF আৰু SDF বাহিনীয়ে অতি তৎপৰতাৰে তেওঁলোকৰ
অভিযান অব্যাহত ৰাখিছে বিশেষকৈ মনেশ্বৰ বসুমতাৰী মনেশ্বৰ ৰাজবংশীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ক'ব লাগিব যে 18 পৰা 19 ঘণ্টাকৈ চাহৰুদ্ধকৰ এক পৰিৱেশ যিহেতু SDF NDF বাহিনীয়ে কালি নিশা 11:30 বজাত যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ পিছতেই তেওঁলোকে তৎপৰতাৰে তেওঁলোকে অভিযান চলাইছিল তেওঁলোকে প্ৰথম অৱস্থা প্ৰাথমিক অৱস্থা তেওঁলোকে সৰু সৰু মেচিন আনিছিল কিন্তু তাৰ পিছত JCB ভৰোৱাৰ পিছতে অতি সোনকালে এই মুহূৰ্তত মনেশ্বৰ ৰাজবংশীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত দেখিছে কিছুমান পিছতে তেওঁক ওপৰলৈ অনা হ'ব আমি সেই দৃশ্য দেখাবলৈ তলৰ পৰা ওপৰলৈ অনা হ'ব সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু মই ক'ব বিচাৰিম যে প্ৰাঞ্জল 5 পৰা 8 ফুট তলত অৰ্থাৎ যি সময়ত 5 পৰা 8 ফুট তলত অৰ্থাৎ যিখন দেৱাল আছিলে বাথৰুমৰ দেৱাল আছিলে সেই দেৱালখন ভাঙি যোৱাৰ পিছত তলত সোমাই পৰিছিল সেই দৃশ্য আমি দেখিলোঁ যি সময়ত দেৱালখন ওপৰলৈ উঠাই অনা হৈছিলে সেই দেৱালখন উঠাই অনাৰ পিছতেই সকলোবোৰ মনেশ্বৰ ৰাজবংশীক দেখিবলৈ পোৱা গৈছিলে আৰু এক প্ৰকাৰ হৃদয় বিদায়ক ঘটনা বুলি ক'ব লাগিব আৰু সেই সময়তে কালি নিশা তেওঁ পিছফালে যিটো ঘৰ আছিলে সেই ঘৰত কন্যাৰ লগত শুই আছিলে আৰু শুই থকাৰ পিছত কন্যা কৈছিলে যে শব্দ এটা হৈছিলে মই নিশ্চয় হীৰক অতি দুৰ্ভাগ্যজনক আপুনি বৰ্ণনাবোৰ আগবঢ়াইছে আৰু অৱশেষত মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মাটিত পুত গৈ আছিল মনেশ্বৰ ৰাজবংশী এক্সকেভেটৰৰ সহায়ত খান্দি বহুত তলৰ পৰা উদ্ধাৰ কৰা হৈছে মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ হীৰক লাইনত থাকিব আমি পৰৱৰ্তী বাতৰিত পুনৰ যোগাযোগ কৰিম সময় হৈছে ত্ৰিপাতিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ